असम विधानसभा के बजट सत्र के दौरान कल जो दृश्य देखने को मिला था, ऐसा दृश्य पहले नहीं देखा गया था। मोरयानी के भाजपा विधायक रूपज्योति कुर्मी का कल उग्र रूप देखने को मिला। यही नहीं, उन्होंने विपक्षी कई विधायकों को धमकाया और शारीरिक हमला करने का भी प्रयास किया। सत्तारूढ़ विधायक के इस आचरण ने सदन की गरिमा को तार-तार कर दिया। हालांकि विधायक कुर्मी को जल्द ही अपनी गलती का एहसास हुआ और उन्होंने अपने आचरण के लिए माफी भी मांग ली। সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা কবই নিদিয়ে মই সমষ্টি দুদৰালিটো এবেৰাৰ পৰা নকছাৰী দেৱৰ পৰা কাটি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ দুদৰালিটো অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা নকব মই কৈ আছো আপোনালোকে কোৱা মতে মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নকব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকও স্যার কি মাইক ভাঙি দিম কই don't give me সম্পত্তি এনেকে নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আরে এখন স্যার কি rúpjoti কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী কাটু যাসিক পবিত্ৰ বিধানসভাত এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল। ইয়াক লৈ ইতিমধ্যে মই অসম পবিত্ৰ বিধানসভাত মাননীয় উপাধ্যক্ষ ডক্টৰ নমীন মমিন ডাঙৰীয়া অধ্যক্ষতা চলি থকা পবিত্ৰ বিধানসভাত ক্ষমা বিচাৰিলোঁ। পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনে পৰিস্থিতি হয়তো কেলে হ'ল, কিহৰ কাৰণে হ'ল আপোনালোকে অলপ বিচাৰ কৰিব। মই উঠি যাব নালাগিছিল, এইটো মোৰ ভুল। কিন্তু অন্যান্য যিসকল বিৰোধী দলৰ বিধায়কে মোক মোৰ বক্তব্যক বাধা দিছিল, মোৰ মতে তেওঁলোকে সমানো দোষী আৰু মই উঠি যাব নালাগিছিল, সেইকাৰণে ক্ষমা বিচাৰিলোঁ। কিন্তু তেওঁলোকে মাজে মাজে যি বক্তব্য ৰাখি মোক বাধা দিছিল, ইয়াক লৈ কিন্তু তেওঁলোকে ক্ষমা নিবিচাৰিলে। মোক যদি কোনোবা সন্মান নকৰে, মই কেতিয়াও সন্মান নকৰোঁ। আৰু মোক যোনে সন্মান কৰিব, মই তাৰ 100 গুণ বেছি সন্মান কৰিম। পুনৰবাৰ মই বিধানসভাতো ক্ষমা বিচৰাৰ লগতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এনে মই কাম উঠি যাব নালাগিছিলে, হয় এয়া মই আৰু কেতিয়াও ভৱিষ্যতে নকৰোঁ। আপোনালোকে মোক ভাল ধৰণে আপোনালোকে পাব। वहीं रूपज्योति कुर्मी के इस आचरण पर भाजपा ने उन्हें हिदायत दी है। प्रदेश भाजपा अध्यक्ष दिलीप सैकिया ने रूपज्योति कुर्मी के आचरण की निंदा की और सख्त चेतावनी भी दी। उन्होंने विधायक कुर्मी से कहा कि केवल सदन से माफी मांगने से नहीं होगा, बल्कि असमवासियों से अपनी गलती के लिए माफी मांगनी होगी। उन्होंने कहा कि कुर्मी के आचरण और भाजपा का संस्कार में जमीन आसमान का अंतर है। उन्होंने कुर्मी के आचरण पर आश्चर्य व्यक्त करते हुए कहा कि इसे बर्दाश्त नहीं किया जाएगा। কোনো ৰাজনৈতিক দলৰ বিধায়ক বা সাংসদৰ ক্ষেত্ৰত এনে ধৰণৰ আচৰণ শোভা নাপায় আৰু ৰূপজ্যোতি কুৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ, সেই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে। প্ৰথম কথা, মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ। এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী।